শম্পদেৱৰ বিখ্যাত কবিতা মমতাৰ চিঠি। উক্ত কবিতাটিৰ কাল্পনিক প্ৰত্যুত্তৰ উৎপল শিৱমৰ কথাৰে আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো। মমতালৈ চিঠি। প্ৰিয়তমা মমতা মোৰ, হিমশীতল মলয়াজকৰ বুকু চাই ভাৰ বৈ বৈ বেদনাৰ ৰঙেৰে ৰং বোলোৱা চিঠিখনি তৰাৰ দেশলৈ বুলি কঢ়িয়াই আনিলে। মমৰ শিখাডালৰ কপা কপা শিখাডালৰ দৰে উত্তেজনাত কঁপিছে মোৰ সেৰেঙা আঙলিবোৰ। কোচমোচ হাতমোচ খোৱা তোমাৰ চিঠিখনি বুকুতে থৈ ডাৱৰত লুটিবাগৰ মাৰি এয়া তোমালৈ লিখিবলৈ লৈছো। ভাহি আহিছে মমতা ৭ বছৰৰ আগৰ কাতিমহীয়া শীতৰ আলস্যময় পুৱা। ফুলশয্যাৰ নিশাৰ মৰমৰ অতিশয্যাত পুৱাৰ কাচিয়লী ৰ'দৰ দৰে ৰঙা পৰা মুখখনেৰে তুমি যে পদূলিৰ শেৱালিবোৰ শাৰী অতাইছিলা। লাগি পলক নপৰাকৈ চাইছিলো তোমাক। শেৱালিৰ দৰে শুভ্ৰতো নাছিলা তুমি সিদিনা, জ্বলি আছিলা পদূলিত মোৰ ৰঙা বেলিটো হৈ। তোমাৰ কঁকালৰ ৰিহাখন চাই চাই উদ্ভ্ৰান্ত হৈছিল মোৰ বাসনাৰ ৰঘৰা। হালধীয়া জোনটোৰ টুলুঙা নাওখনিত যেন পালতৰি দি তোমাৰ ৰিহাখনিৰে মুখ লুকুৱাম দুয়ো তৰাৰ দেশত গৈ। মমতাও, মইতো সঁচাই গুচি আহিলো তৰাৰ দেশলৈ, শুৱনি কোঠাৰ হেতেলিত তোমাক অকলে এৰি থৈ। জানা মমতা, তোমাক প্ৰাণ ভৰি চোৱাৰ মোৰ দুৰ্বাৰ হেঁপাহ চিতা অগ্নিত ভস্মীভূত হল। তোমাৰ কপালৰ সূৰ্য ডুব যোৱাৰ দিনা ছাতি ফুটি কৰি মই চিৎকাৰ কৰিছিলো মমতা। তোমাৰ দেউতাক দিয়া প্ৰতিশ্ৰুতি, তোমাক হাঁহি মাতি ৰখাৰ জীৱন ব্যপ্ত সংকল্পই মোক খান্দি খান্দি নোহোৱা কৰিছিল। বৰ কষ্টৰে মই গুচি আহিব লগা হলো মমতা শুকতৰাৰ কাষলৈ, তোমাৰ দেহত কুঁৱলী সিঁচি থৈ। আহিলৈ মোৰ তৰাৰ দেশত যে অকণো ভাল লগা নাই। তোমাৰ দেহত সিঁচৰিত কৰা মোৰ মৰমৰ সৰিয়হডৰা ফুল নফুলোতেই মেলানি মাগি মই বৰ চটফটাই আছিলো মমতা। বাবুলৰ ডালিমগুটীয়া দাঁতবোৰে হাঁহেনে? কাৰ নিচিনা হল সি জানো, মোৰ দৰেই চাগৈ সি বৰকৈ ভাবুক হল। সেয়ে তোমাৰ বগা সাজবোৰলৈ চাই সি মই ৰোৱা তোমাৰ কপালৰ ৰক্তবীজজোপা বিচাৰি ফুৰে। তোমাৰ লগতে ৰাখিবা তাক, সি এৰি দিলেও সাৱটি ধৰিবা। দুখ পাবলৈ নিদিবা পোনাকণক মোৰ, তুমিয়েই বৰকৈ যত্ন ল'বা। তোমাক আজৰি কৰি দিবলৈ তোমাৰ কাষত আজি ময়ো যে নাই। অ মমতা, বৰকৈ চাবলৈ মন যায় মোৰ বাবুলক। চুলিবোৰ কেঁকুৰা হৈছেনে মোৰ নিচিনা? দেউতা বুলি কেতিয়াবা কয়নে মমতা? মা বুলি চাগৈ পাছে পাছে ঘূৰি ফুৰে তোমাৰ। তৰাবোৰ চাবলৈ দিয়া নাই কেতিয়াবা? হয়তো তোমাৰ দেউতা বুলি কোৱা নাই কেতিয়াবা? বৰকৈ বুকুখন বিষাইছে অ মমতা। বাবুলক স্কুলত দিলে তুমিও হাতত ধৰি অনা নিয়া কৰিবা। আনৰ দৰে যে তাৰ দেউতাক নাই। কি কৰিবা মমতা? শীতৰ নিশা নিয়নৰ টোপালত টপৰ টপৰকৈ সৰি পৰিব মোৰ অশ্ৰুৰ টোপাল। উলটি যোৱাৰ পথ যে আজি ৰুদ্ধ মমতা। আকাশৰ পৰা যে কেতিয়াও নবৈ ধৰালৈ লুইতৰ বন্যা। ভোগদৈ পাৰলৈ নালাগে আহিব প্ৰিয়তমা। শুন মোৰেই শপত, উলটি যোৱাৰ কথা নকবা। মিছা আশ্বাসেৰে বৰলুইতৰ সোঁতটো উভতাই বোৱাব নোৱাৰা। বৰকৈ কান্দিছো মই তোমাৰ চিঠিখন পাই। বিশেষ আৰু কি লিখিম, বাবুলৰ যত্ন লবা। আইতাক কবা কলি ছাগলী গাখীৰ অকণ অকণ বাবুলক দি যাবলৈ। আনৰ দৰে দামী দামী বস্তু কিনি খুৱাবলৈ তাৰ যে দেউতাক নাই।
আজিলৈ আহিছো মমতা। মন মাৰি নাথাকিবা, দেহৰ যত্ন ল'বা। ইতি তৰাৰ দেশৰ পৰা মৰমেৰে তোমাৰেই মই।